হেল্ল' এভৰিৱান, আশা ৰাখিছোঁ সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10 ইংলিছ ফাৰ্ষ্ট ফ্লাইট বুকৰ প্ৰথম চেপ্টাৰটো তোমালোকৰ চেপ্টাৰ নম্বৰ 1 এ লেটাৰ টু গডৰ আজি আমি শ্বৰ্ট চামাৰী আৰু কিছুমান ইনচাইট কুৱেশ্যন ডিছকাছ কৰিবলৈ উলিয়াইছোঁ, যিবোৰ তোমালোকৰ কুৱেশ্যন তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই বেছি ইম্পৰ্টেণ্ট আৰু তোমালোকৰ ৰিভাইজো হৈ যাব এক্সামৰ বাবে। চ' আহা আজিৰ এই ভিডিঅ'টোত আমি শ্বৰ্ট চামাৰীটোৰে ষ্টাৰ্ট কৰোঁ। কি কৈছে তোমালোকে স্ক্ৰীনলৈ মন কৰিবা। শ্বৰ্ট চামাৰী অফ দ্য ষ্টৰী। এ লেটাৰ টু গড ইজ এ ফেমাছ শ্বৰ্ট ষ্টৰী বাই জিএল ফুৱেন্স এবাউট লেনজো। কি কৈছে এ লেটাৰ টু গড কাৰ বিষয়ে আছিল? এটা ফেমাছ শ্বৰ্ট ষ্টৰী হয় ৰিটেন বাই কোন? সেই মানে ষ্টৰীটোৰ ৰাইটাৰজনৰ নাম কি আছে? জিএল ফুৱেন্স। এয়া তোমালোকে দেখিবলৈ পাইছা তোমালোকৰ ৰাইটাৰ জিএল ফুৱেন্স। তোমালোকে ৰাইটাৰটোৰ নাম ভালকৈ মনত ৰাখিবা যে এ লেটাৰ টু গড কোনে লিখিছিল। তোমালোকৰ এক্সামত এইটো কুৱেশ্যন আহে, প্ৰায়ভাগ আহে, MCQ ফৰ্মত আহে। এবাউট লেনজো কাৰ বিষয়ে আছিল? মানে ষ্টৰীটো লেনজোৰ বিষয়ে। এ প'ৰ ফাৰ্মাৰ হুজ ফেইথ ইন গড ইজ টেষ্টেড হুৱেন এ হেইলষ্টৰ্ম ডিষ্ট্ৰয়জ হিজ ক্ৰপ। যে তাৰ কি কৰা হ'ল? তাৰ ফেইথ ইন গড, যোনটো ভগৱানৰ প্ৰতি বিশ্বাস, সেইটো টেষ্ট কৰা হ'ল যেতিয়া আমাৰ লেনজৰ গোটেই খেতিটো নষ্ট হৈ গ'ল। কিহৰ ফলত নষ্ট হৈ গ'ল? এই হেইলষ্টৰ্মটো পৰাৰ ফলত। যেতিয়া হেইলষ্টৰ্ম আহিলে আৰু টোটেল যোনটো ফাৰ্মিং আমাৰ লেনজই কৰিছিল সেই গোটেই ক্ৰপছবোৰ ডিষ্ট্ৰয় হৈ গ'ল বৰফৰ পৰাৰ দৰে, বৰফৰ টুকুৰা পৰাৰ পৰা। লিডিং হিম টু ৰাইট এ হাৰ্টফেল লেটাৰ আস্কিং গড ফৰ 100 pesos। সি কি কৰিলে? এটা হাৰ্টফেল লেটাৰ লিখিলে দুখতে, আস্কিং গড ফৰ 100 pesos। কিছুমান টকা দিবলৈ ভগৱানৰ তাতে এটা চিঠি লিখি পঠিয়ালে। হুইচ দ্য পোষ্ট মাষ্টাৰ এণ্ড ষ্টাফ হেল্প ফুলফিল। আৰু এইটো কোনে ফুলফিল কৰালে? তাৰ ডিজায়াৰটো, তাৰ উইচটো আমাৰ পোষ্ট মাষ্টাৰ আৰু সেই অফিচত থকা ষ্টাফবোৰে। ৰিভিলিং থিমছ অফ ডিপ ফেইথ। কি কৰালে? যে যোনটো ভগৱানৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা সেইটো যাতে নষ্ট নহয়, সেইকাৰণে সিহঁতে কি কৰালে? তাৰ ডিজায়াৰটো ফুলফিলটো উইচ কৰালে আৰু তাক 100 pesos বদলি কি দিলে? হিউমেন ফেইথ, কাইণ্ডনেছ এণ্ড মিছ আণ্ডাৰষ্টেণ্ডিং হুৱেন লেনজো একিউজেছ দেম অফ ষ্টিলিং দ্য ৰেষ্ট। আমাৰ পোষ্ট মাষ্টাৰে আৰু যোনবোৰ ষ্টাফবিলাক আছিল অফিচৰ, তাহাঁতে লেনজৰ উইচটো, ফেইথ যাতে নাভাঙে গডৰ প্ৰতি, সেইকাৰণে কি কৰিলে? 100 pesos খুজিছিল, সিহঁতে 70 pesos পঠিয়ালে। কিন্তু আমাৰ লেনজই ভাবিলে যে নহয়, 30 pesos মোৰ ইহঁতেই চুৰ কৰিছে। কোনে? আমাৰ এই ষ্টাফবোৰে আৰু পোষ্ট মাষ্টাৰে ভাবিছে যে ইহঁতেই চুৰ কৰিলে 30 pesos আৰু 70 pesos মোলৈ পঠিয়ালে। তোমালোকে চাগে ভাবিছা এই 100 pesos বুলি যে কৈছে, এই পেচেছ ৱৰ্ডটোৰ মিনিং কি? মই তোমালোকক লিখি দিছোঁ, তললৈ মন কৰা। January 26, according to January 26, 100 Mexican pesos is approximately equal to 500 to 504 in Indian rupees। মানে ইণ্ডিয়ান কাৰেঞ্চি মতে আমাৰ যোনটো 100 pesos হয় ন, সেইটো ইণ্ডিয়ান কাৰেঞ্চি মতে তোমালোকৰ ইন টুডেজ আপডেট 500 to 504 ইমানে টকা আমাৰ ইণ্ডিয়াৰ। এইটো এটা কাৰেঞ্চি হয় যোনটো মেক্সিকো নামৰ দেশৰ ইউজ কৰা হয় কাৰেঞ্চি, 100 Mexican pesos। এয়ে আছিল আমাৰ এইটো শ্বৰ্ট ষ্টৰী। এতিয়া কিছুমান আমি মাল্টিপল চইচ কুৱেশ্যন, কিছুমান MCQs, ইম্পৰ্টেণ্ট MCQs, যোনবোৰ তোমালোকৰ এক্সাম পইণ্ট অফ ভিউজ পৰা বহুতেই বেছি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 1লৈ মন কৰা। কি দিয়া আছে? লেনজোছ হাউচ ৱাজ চিটুৱেটেড, অপশ্যন দিয়া আছে তোমালোকৰ। অপশ্যন নম্বৰ 1 ইন এ চিটি, অপশ্যন নম্বৰ 2 ইন এ ভেলি, অপশ্যন নম্বৰ 3 অন দ্য ক্ৰেষ্ট এ ল' হিল, অপশ্যন নম্বৰ 4 অন বিচ। এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 3 অন দ্য ক্ৰেষ্ট এ ল' হিল। লেনজোছ হাউচ ৱাজ চিটুৱেটেড অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। মানে লেনজৰ ঘৰ ক'ত আছিল? এতিয়া কুৱেশ্যন নম্বৰ 2লৈ মন কৰা। হোৱাট কভাৰ্ড দ্য লেনজ'ছ ফিল্ড আফটাৰ এ হেইল। মানে হেইলষ্টৰ্মটো হোৱাৰ পিছত লেনজৰ ফিল্ডটো কিহেৰে মানে কভাৰ, মানে ঢাক খাই আছিল? অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ 1 চল্ট, অপশ্যন নম্বৰ 2 হেইলষ্ট'নছ, অপশ্যন নম্বৰ 3 আইচ, অপশ্যন নম্বৰ 4 নান অফ দি এবভ। এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 3 আইচ। কুৱেশ্যন নম্বৰ 3 দ্য ৱৰ্ড এমিয়েবল মিনছ। এই এমিয়েবল শব্দটোৰ মিনিং কি সেইটো সুধিছে তোমালোকক।
কি কৈছে অপশ্যনত অপশ্যন নম্বৰ 1 ফেট অপশ্যন নম্বৰ 2 ফ্ৰেণ্ডলি অপশ্যন নম্বৰ 3 হলি মেন অপশ্যন নম্বৰ 4 চিৰিয়াছ এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 3 ফ্ৰেণ্ডলি দ্য ৱৰ্ড এমিয়েবল মিনছ ফ্ৰেণ্ডলি কুৱেশ্যন নম্বৰ 4 লৈ মন কৰা হোৱাট দ্য ফ্ৰ'জেন পিলছ আৰ কম্পেয়াৰ উইথ এই ফ্ৰ'জেন পিলছবোৰ কিহৰ লগত কম্পেয়াৰ কৰা হৈছে অপশ্যন নম্বৰ 1 পিলছ মতি অপশ্যন নম্বৰ 2 সল্ট অপশ্যন নম্বৰ 3 হেইলষ্টোন অপশ্যন নম্বৰ 4 নন অফ দিছ এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 3 হেইলষ্টোন কুৱেশ্যন নম্বৰ 5 লেঞ্জছ প্ৰেডিক্টেড লেঞ্জো কি প্ৰেডিকশ্যন কৰিলে মানে কি ভৱিষ্যৱাণী কৰিলে অপশ্যন দিয়া আছে কি হ'ব বুলি ৰেইন অপশ্যন নম্বৰ 2 চাইক্লোন অপশ্যন নম্বৰ 3 ষ্ট্ৰম অপশ্যন নম্বৰ 4 নান অফ দি অবভ এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 1 ৰেইন লেঞ্জই ভৱিষ্যতবাণী কৰিছিল যে আজি বৰষুণ দিব বুলি কুৱেশ্যন নম্বৰ 6 লৈ মন কৰা লেঞ্জছ চ'ল ফিল্ড উইথ লেঞ্জৰ মানে চ'লটো আত্মাটো কিহেৰে ভৰপূৰ হৈ গ'ল অপশ্যন দিয়া আছে টিয়াৰ্ছ কান্দনেৰে অপশ্যন 2 চেডনেছ মানে দুখেৰে অপশ্যন 3 জয় হেপী অপশ্যন 4 নান অফ দি এবভ এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 2 চেডনেছ যেতিয়া লেঞ্জৰ ফিল্ডটো কমপ্লিট ডেষ্ট্ৰয় হৈ গ'ল তেতিয়া লেঞ্জৰ মানে মনৰ ভাৱটো কি আছিল চেডনেছ অপশ্যন নম্বৰ 2 চেডনেছ কুৱেশ্যন নম্বৰ 7 দ্য পোষ্টমাষ্টাৰ মেনেজড কি কৰিলে অপশ্যন দিয়া আছে 100 পিছ'ছ অপশ্যন 2 70 পেছ'ছ অপশ্যন 3 30 পেছ'ছ অপশ্যন নম্বৰ 4 75 পেছ'ছ এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 2 70 পেছ'ছ যেতিয়াই আমাৰ লেঞ্জো 100 পেছ'ছ গড়ৰ তাতে লিখিলে এটা লেটাৰ যে আই ৱান্ট 100 পেছ'ছ বুলি তেতিয়া আমাৰ পোষ্টমাষ্টাৰ আৰু ষ্টাফবোৰে কিমান মেনেজ কৰিলে তাহাঁতৰ মাজতে 70 পেছ'ছ এটা মেনেজ কৰিলে কুৱেশ্যন নম্বৰ 8 লেঞ্জো হেড ফেইথ ইন লেঞ্জৰ কাৰ প্ৰতি বিশ্বাস আছে অপশ্যন নম্বৰ 1 গড ভগৱানৰ প্ৰতি অপশ্যন 2 পোষ্টমাষ্টাৰৰ প্ৰতি অপশ্যন 3 হিজ চনছ তাৰ ল'ৰাবোৰৰ প্ৰতি অপশ্যন নম্বৰ 4 হিজ ৱাইফ তাৰ পত্নীৰ প্ৰতি কাৰ প্ৰতি বিশ্বাস আছে অপশ্যনবোৰ দিয়া আছে এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 1 গডৰ প্ৰতি মানে ভগৱানৰ প্ৰতি কুৱেশ্যন নম্বৰ 9 দ্য ৱমেন ৱাজ প্ৰিপেয়াৰিং কি প্ৰিপেয়াৰ কৰি আছিল আমাৰ লেঞ্জৰ ৱাইফজনীয়ে অপশ্যন নম্বৰ 1 লাঞ্চ অপশ্যন 2 ছাপাৰ অপশ্যন 3 ব্ৰেকফাষ্ট অপশ্যন 4 নাথিং এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 2 ছাপাৰ এতিয়া কুৱেশ্যন নম্বৰ 10 লৈ মন কৰা কুৱেশ্যন নম্বৰ 10 কি কৈছে দ্য এয়াৰ ৱাজ অপশ্যন দিয়া আছে তোমালোকৰ অপশ্যন নম্বৰ 1 ফ্ৰেছ এণ্ড চুইট অপশ্যন 2 পলিউটেড অপশ্যন 3 ডাষ্টি অপশ্যন 4 হিউমিড যেতিয়া এয়াৰটো আহিলে সেই এয়াৰটোৰ মানে কেনেকৈ ধৰণৰ এয়াৰ আছিল সেইটোৱে সুধিছে এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 1 ফ্ৰেছ এণ্ড চুইট তো এয়ে আছিল আজিৰ ভিডিঅ'টোত যোনবোৰ তোমালোকৰ আজি ডিছকাছ কৰা হ'ল এটা শ্বৰ্ট চামাৰী আৰু কিছুমান ইম্পৰ্টেণ্ট MCQ 10টা ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰা হৈছে তোমালোকে ভালকৈ মন কৰিবা আৰু বিশেষকৈ তোমালোকে ৰাইটাৰটোৰ নামটো ভালকৈ মন ৰাখিবা যে হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰী এ লেটাৰ টু গড অপশ্যন বহুতবোৰ দিয়া থাকিব তোমালোকে কোনটো দিবা জিএল ফ্লুৱেঞ্চ তো এয়া আছিল আজি ভিডিঅ'টো আশা কৰোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পাম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু তোমাৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰিবা আৰু চেনেলটোলৈ নতুন আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা নিউ আপডেটছবোৰ পাই থকাৰ বাবে ধন্যবাদ